নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ ২৪ ঘণ্টা। আজি আমি অসম সংবাদ ২৪ ঘণ্টাই আহি উপস্থিত হৈছোঁ শ্বহীদ নগৰী ঢেকীয়াজুলিৰ দৈনিক বজাৰত। আৰু শ্বহীদ নগৰী ঢেকীয়াজুলিৰ দৈনিক বজাৰত নতুনকৈ মুকলি কৰা হৈছে চোলাঘৰ নামৰ এটি ষ্টেচনাৰী দোকান। আৰু এই দোকানত বিবাহ আৰু কস্মেটিক সামগ্ৰীসমূহ ইয়াত উপলব্ধ হ'ব। আৰু আমি ভিতৰৰ পৰিৱেশ দেখুৱাম। এয়া নতুনকৈ ইয়াত মুকলি কৰা হৈছে এই চোলাঘৰ নামৰ এই অনুষ্ঠানটি। আৰু এই প্ৰতিষ্ঠানটোত বিভিন্ন ধৰণৰ যিসমূহ বিবাহৰ সামগ্ৰী বা অন্যান্য কস্মেটিক সামগ্ৰীসমূহ ইয়াত উপলব্ধ হ'ব। আৰু অতি উন্নত মানৰ যিসমূহ কস্মেটিক সামগ্ৰী হওক, বিবাহৰ সামগ্ৰী হওক, বিবাহৰ মুকুট হওক ইয়াত উপলব্ধ হ'ব। আৰু আমি ভিতৰৰ পৰিৱেশ দেখুৱাই আছোঁ। এয়া হৈছে শ্বহীদ নগৰী ঢেকীয়াজুলিৰ যি দৈনিক বজাৰ, এই প্ৰতিষ্ঠানটো ইয়াত প্ৰতিষ্ঠা কৰা হৈছে। আৰু এই প্ৰতিষ্ঠানটোৰ যিগৰাকী ইয়াত দায়িত্ব পালন কৰিছে তাইৰ পৰা আমি কিছু কথা জনাৰ চেষ্টা কৰিম। ইয়াত কি কি সুবিধা পাব বা গ্ৰাহকসকলক কেনেধৰণৰ সুবিধা ইয়াত আগবঢ়োৱা হ'ব, এই গোটেই কথাখিনি আমি জনাৰ চেষ্টা কৰিম। প্ৰথমতে আমাৰ কেমেৰা পাৰ্চনে দেখুৱাব ইয়াত আচলতে কি ধৰণৰ সামগ্ৰীসমূহ উপলব্ধ কৰা হৈছে। আৰু এই সামগ্ৰীসমূহ অতি উন্নত মানদণ্ডৰ সামগ্ৰী ইয়াত উপলব্ধ কৰা হৈছে। আৰু নতুনকৈ ইয়াত মুকলি কৰা হৈছে এই প্ৰতিষ্ঠানটো। আৰু এই প্ৰতিষ্ঠানটোৰ যিগৰাকীয়ে দায়িত্ব পালন কৰিছে তেখেতে আছে। আমি তাইৰ পৰা এই বিষয়খিনি কিছু কথা জনাৰ চেষ্টা কৰিম। এই বিষয়ে বা এই প্ৰতিষ্ঠানটোত কি কি উপলব্ধ হয় এই কথাখিনি আমি জনাৰ চেষ্টা কৰিম। দেখা গৈছে ঢেকীয়াজুলিবাসীৰ কাৰণে এটা আশাৰ বতৰা নতুন খবৰ যে ঢেকীয়াজুলিত এতিয়া এই চোলাঘৰ নামৰ যিটো প্ৰতিষ্ঠান, ইয়াত কস্মেটিক হওক বা যিসমূহ বিবাহৰ সামগ্ৰী ইয়াত উপলব্ধ কৰি এই প্ৰতিষ্ঠানটো মুকলি কৰা হৈছে। কি ক'ব আজিৰ দিনটোত? আজি ঢেকীয়াজুলিৰ মাজমজিয়াতে যোনখন এখন ইমান ধুনীয়া এখন ষ্টেচনাৰী দোকান মুকলি কৰা হৈছে। প্ৰথমতেতো এইখন দোকানৰ যোগেদি এনেকুৱা আৰু বহুত দোকান আছে, নিশ্চয় আছে, কিন্তু এইখন দোকানৰ জৰিয়তে যেনে মানুহসকলৰ সহায় নিশ্চয় হ'ব। কাৰণ ইয়াত বিয়াৰ সামগ্ৰী যিবোৰ মানে বিয়াত ব্যৱহাৰ হয় কিছুমান সামগ্ৰী ইয়াত পোৱা যাব। লগতে ষ্টেচনাৰী আমাৰ এইফালে আছে, সকলোবোৰ বস্তু সেইবোৰ একেলগে উপলব্ধ হ'ব। গতিকে মানে দোকানে দোকানে বেলেগ দোকানত ঘূৰি ফুৰিবলৈ দৰকাৰটো প্ৰয়োজন নহ'ব। এখন দোকানতে আহি পেলাই আপোনালোকে ইয়াৰ পৰা বস্তুবোৰ ক্ৰয় কৰিব পাৰিব। আৰু ইয়াত আমাৰ বহুত অলপ মানে ডিছকাউণ্ট দিয়া হৈছে। বিভিন্ন বস্তুত আমাৰ ডিছকাউণ্ট আছে, সেইফালৰ পৰা আপোনালোকে চাব পাৰে। এইফালে আমাৰ গোটেই তত্ত্ববিলাক আছে যিবোৰ বিয়াত ব্যৱহাৰ হয় বা ধনতেৰেছ বা যিকোনো পূজাত এইবোৰ ব্যৱহাৰ হয়, সেইবোৰ আছে। তাৰপিছত এইবোৰ আমাৰ যিবোৰ মুকুটবোৰ থাকে আমাৰ বিয়াত যিটো ব্যৱহৃত হয় সেয়া মুকুট আছে। ছোৱালীৰ পৰা মানে কইনাৰ পৰা দৰালৈকে সকলোবোৰ মানে ব্যৱহাৰ কৰিব পৰা মুকুট আমাৰ ইয়াত উপলব্ধ আছে। তাৰপিছত ঘৰুৱা সামগ্ৰী যেনে আমাৰ কমফৰ্ট বাগেৰা এইবিলাক ইয়াতে ধৰক উপলব্ধ আছে। তাৰপিছত এইফালে মই অলৰেডি কৈছোঁৱে কাষ্টমাইজ আমাৰ বস্তুবোৰ আছে যিবোৰ আপোনাৰ ইউজ হয়, ছোৱালীয়ে বা ল'ৰাই যিবিলাক ইউজ কৰে গোটেইখিনি আমাৰ ইয়াত উপলব্ধ আছে। আৰু ইতিমধ্যে শুনা গ'ল এটা বাক্য আপুনি ইয়াত উপস্থাপন কৰিছে যে ইয়াত কিছু অফাৰ, কিছু ৰাখি দিয়া হ'ব বস্তুসমূহ ক্ৰয় কৰিলে। আচলতে এইটো কিমান দিনৰ কাৰণে আৰু কি বস্তুত কি অফাৰ দিব আপোনালোকে? অফাৰটোতো বৰ্তমান চলি আছে। অফাৰ বুলি নহয়, মানে একচুৱেলি আমি ডিছকাউণ্ট দিম যিমানখিনি মানে বহুত প্ৰডাক্ট আছে। যিহেতু ইয়াৰ পৰা আমাৰ 20%, 30%, 10% এনেকৈ ডিছকাউণ্টবিলাক মানে দিয়া হ'ব সামগ্ৰী অনুপাতে। হয়, সামগ্ৰী অনুপাতে আমি সেই বস্তুখিনি ডিছকাউণ্ট কৰিম। হয়, ইতিমধ্যে শুনিলে ইয়াৰ দায়িত্ব যিগৰাকীয়ে পালন কৰিছে, যিগৰাকীয়ে চোৱা চিতা কৰিছে এই প্ৰতিষ্ঠানটোৰ, তাই সুন্দৰকৈ কথাখিনি উপস্থাপন কৰিছে। আৰু এই প্ৰতিষ্ঠানটোত যিসমূহ বিবাহৰ সামগ্ৰী বা ছোৱালীসকলৰ ব্যৱহাৰ্য যিসমূহ কস্মেটিক সামগ্ৰী, এই সামগ্ৰীসমূহ ইয়াত পাব। আৰু অতি উন্নত মানদণ্ডৰ সামগ্ৰী ইয়াত উপলব্ধ হ'ব। আৰু এয়া হৈছে ঢেকীয়াজুলি নগৰৰ যি আৰক্ষী থানাৰ সন্মুখতে আছে দৈনিক বজাৰ। আৰু দৈনিক বজাৰৰ যি 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা শ্বহীদ ময়দানলৈ সোমাই যোৱা যি পথ, এই পথৰ দাঁতিতে আছে এই প্ৰতিষ্ঠানটো। আৰু এই প্ৰতিষ্ঠানটো নতুনকৈ মুকলি কৰা হৈছে ঢেকীয়াজুলিত। আৰু ঢেকীয়াজুলিৰ কাৰণে এটা আশাৰ বতৰা। আৰু বিশেষকৈ যিসকল ছোৱালী বা যুৱতীসকলৰ কাৰণে কিন্তু এটা সুন্দৰ প্ৰতিষ্ঠান ইয়াত গঢ় লৈ উঠিছে। এই প্ৰতিষ্ঠানটোত আহিলে, এই অনুষ্ঠানটোত আহিলে যিসকল ছোৱালী বা বোৱাৰীসকলৰ ব্যৱহাৰ্য যিসমূহ কস্মেটিক সামগ্ৰী ইয়াত উপলব্ধ হ'ব, তেখেতলোকে ইয়াৰ পৰা ল'ব পাৰিব। আৰু তেখেতলোকে কোনো ধৰণৰ অতিৰিক্ত মূল্য নোহোৱাকৈ, গ্ৰাহকৰ সুবিধা হোৱাকৈ গ্ৰাহকে উচিত মূল্যত সামগ্ৰীসমূহ ইয়াত পাবলৈ সক্ষম হ'ব। আৰু দায়িত্বত থকা তাইৰ পৰা আমি কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে যে এই কিছুমান সামগ্ৰীত যি এটা ৰেহাই দিয়া হ'ব নিৰ্দিষ্ট এটা দিনৰ কাৰণে। কেতিয়া দিয়া হ'ব এইটো? এতিয়াতো বৰ্তমান এতিয়াৰ পৰাই আপোনালোকে যদি এতিয়া ক্ৰয় কৰিব বিচাৰে ধনতেৰছলৈকে আমাৰ ইয়াত মানে অফাৰটো চলি থাকিব। গতিকে আহিব পাৰে ইয়াত সকলোবোৰ আৰু ডিছকাউণ্টবোৰ পাব পাৰে আৰু ইজিলি।
হয় ইতিমধ্যে শুনিলে যিহেতু ধনতেৰছৰ লগত সংগতি ৰাখি তেখেতলোকে এই ডিছকাউণ্টসমূহ আগবঢ়াইছে আৰু গ্ৰাহকে এই সুবিধা গ্ৰহণ কৰক তাৰে আহ্বান জনাইছে তেখেতে আৰু গ্ৰাহক ইয়াত আহক আমিও তাৰে কামনা কৰিছোঁ আৰু নতুনকৈ জন্ম লাভ কৰা প্ৰতিষ্ঠানটো সকলোৱে আগবঢ়াই লৈ যাওক আৰু এই প্ৰতিষ্ঠানটোৰ উজ্জ্বল ভৱিষ্যত আমিও কামনা কৰিছোঁ আৰু এই প্ৰতিষ্ঠানটোৰ জৰিয়তে যে একাংশ নিবনুৱা যুৱক যুৱতীয়েও কৰ্মসংস্থাপন পাব সেয়াও কিন্তু আজিৰ এই প্ৰতিচ্ছবিৰ পৰা তথ্য পোহৰলৈ আহিছে আৰু আগন্তুক দিনত নিশ্চয় প্ৰতিষ্ঠানটোৱে যিসকল শিক্ষিত যুৱক যুৱতী বহিৰাজ্যত কৰ্মসংস্থাপনৰ সন্ধানত যাবলগীয়া হয় নিশ্চয় কেইবাগৰাকী যুৱতী বা যুৱকে ইয়াত কৰ্মসংস্থাপন পাব এয়া কিন্তু নিশ্চিত হৈ পৰিছে আৰু এই প্ৰতিষ্ঠানটো আগন্তুক দিনত আগবাঢ়ি যাওক আমিও তাৰে কামনা কৰিছোঁ আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থকাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই ঢেকীয়াজুলিৰ এই প্ৰতিষ্ঠানৰ পৰাই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।